তিনিচুকীয়াৰ এটা পথে জ্বলা-কলা খুৱাইছে ৰাইজক। ফিলবাৰীৰ বৰডুমচা সংযোগী পথৰ দুৰৱস্থাত এতিয়া জমৰ যাতনা ভুগিবলগীয়া হৈছে ৰাইজে। এই পথেৰে যাতায়াত কৰে কেইবাখনো গাঁৱৰ ৰাইজে, কিন্তু মাজত থকা পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ বাবে এতিয়া যাতায়াতত অসুবিধাত ভুগিছে স্থানীয় লোকসকলে। এই সন্দৰ্ভত তিনিচুকীয়াৰ আমাৰ সতীৰ্থ প্ৰতাপ বৰ্ণৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছোঁ। লগতে জিলাৰ খবৰৰ পৰা মই দেৱ প্ৰতিমে বিদায় মাগিছোঁ। ধন্যবাদ। আমি দেখুৱাম ডাবল ইঞ্জিনৰ চৰকাৰে আচলতে কিদৰে কাম কৰিছে। ডিগবৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ফিলবাৰীৰ পৰা বৰহুলং বৰডুমচালৈকে এটা সংযোগী পথ আমি দেখুৱাম। আচলতে দ একোটা পুখুৰী সদৃশ পৰিৱেশ গাঁতত পৰিণত হৈছে, যিখন আচলতে ফিলবাৰীৰ পৰা বৰডুমচাৰ এটা কানেক্টিং ৰাস্তা। এইফালে আচলতে বহুতো গাঁও আছে, ৰতনী পথাৰ, বোকাপথাৰ, বৰহুলং, গুটিবাৰী, হুলুং আদি কৰি আচলতে যথেষ্ট গাঁও আছে। এই গাঁৱলৈ অহা যোৱা কৰা এটা পথ আমি দেখুৱাম। এই পথটো দিয়ে আচলতে তিনিচুকীয়া ওলাইগে, এই পথটো দিয়ে ডুমডুমালৈ যায়, এই পথটো দিয়ে অৰুণাচললৈ যায়, এই পথটো দিয়ে বৰডুমচালৈকে যায়। তাৰ পৰিৱেশটো আমি দেখাম। ডাবল ইঞ্জিনৰ চৰকাৰে আচলতে এইখন অসমত কিদৰে কাম কৰিছে, এয়া একোটা জ্বলন্ত উদাহৰণ, জ্বলন্ত নমুনা। যথেষ্ট সংখ্যক আচলতে যান বাহন এইটো ৰাস্তাটোৱে এই পথেদিয়ে অহা যোৱা কৰি থাকে, প্ৰত্যেকটো দিনাই অহা যোৱা কৰে। যথেষ্ট আচলতে গাঁতত পৰিণত হোৱা এই পৰিৱেশটো আমি দেখাইছোঁ। যথেষ্ট গাড়ী অহা যোৱা কৰে। এইটো যোগাযোগৰ অন্যতম এটা ৰাস্তা হ'ল বৰহুলং ফিলবাৰীৰ পৰা অহা যোৱা কৰা, ফিলবাৰীৰ পৰা বৰহুলং হৈ বৰডুমচালৈ অহা যোৱা কৰা এইটো এটা পথ। আচলতে যথেষ্ট ৰাইজে অহা যোৱা কৰে। এই পথটোৰ দুৰৱস্থা আমি দেখুৱাইছোঁ। ডাবল ইঞ্জিনৰ চৰকাৰে আচলতে কিদৰে কাম কৰিছে আমি আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু এই পথেৰে আপুনি যে গাড়ী চলাই অহা যোৱা কৰি থাকে, ইয়াৰ আচলতে জৰাজীৰ্ণ হৈছে। চৰকাৰে ইয়াক উন্নত মানে কাম কৰিছে নেকি? এয়া আমাৰ চৰকাৰে একো উন্নত কামেই কৰা নাই। যিখন চৰকাৰ আছে এইটো চুৰেণ ফুকন নে কি কয়, অকল নামতহে MLA বিধায়ক হৈ আছে, কিন্তু ৰাস্তাৰ এনেকুৱা যে অৱস্থা হৈ আছে, আজি স্কুলৰ ল'ৰা ছোৱালী যাব লাগে যি অসুবিধা হৈছে সেইটো আমিহে জানো, ৰাইজে জনসাধাৰণে জানে। হয়, আৰু গাড়ী ড্ৰাইভাৰ আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা। প্ৰত্যেকটো দিনাই যিহেতু এইফালে পাটৰ গাড়ী অহা যোৱা কৰে, কিমান কষ্ট হয়? বহুত কষ্ট হয় দাদা, আমাৰ বহুত কষ্ট হয়। ক'ৰ পৰা আনিছে এতিয়া পাত? এতিয়া পাত পৰা আনিছোঁ আমি বৰডুমচা, ফিলবাৰী। এতিয়া ক'ত পেলাব? এতিয়া পাত তিনিচুকীয়া যাম। তিনিচুকীয়া? হয়। এইটো ৰাস্তা দিয়ে তিনিচুকীয়ালৈ অহা যোৱা কৰে? হয়। আৰু যিহেতু বাটৰুৱা আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এই পথটো আচলতে কিমান দিন হৈছে দাদা বেয়া হৈ থকা? এবছৰ বেছি হ'ল। 1 বছৰ বেছি হৈছে। আচলতে ডাবল ইঞ্জিনৰ চৰকাৰে এনেকুৱা ধৰণৰ কাম কৰিছে নেকি? এইটো ভাল কৰা নাই। এইটো ৰাস্তাটো বহুত এক্সিডেণ্টো হৈছে। এক্সিডেণ্টটো হৈছে মানে হৈছে এনেই বাইকত এতিয়া ৰাতি আহিলেতো ইমান ডাঙৰ ডাঙৰ পুখুৰী নিচিনা হৈ গৈছে ন। এইটো বনাব লাগে, কিন্তু এইটো চৰকাৰখনে ভাল কৰা নাই। কিন্তু হয়, এয়া হ'ল আচলতে জনসাধাৰণে কোৱা কথা। এইবোৰ পথচাৰী তেওঁলোকে অহা যোৱা কৰে, দৈনিক অহা যোৱা কৰে, বহুতো গাড়ী অহা যোৱা কৰে এইটো পথেদি। তেওঁলোকে আচলতে তেওঁলোকৰ দাবী এই ৰাস্তাটো অতি শীঘ্ৰে নিৰ্মাণ কৰি দিব লাগে। ইয়াতে এক্সিডেণ্ট হৈছে বুলি উল্লেখ কৰিছে। আমি তেওঁলোকৰ সৈতে পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। এয়া হ'ল আচলতে এটা যথেষ্ট মানুহে অহা যোৱা কৰা পথ, এটা কানেক্টিং পথ বৰডুমচাৰ পৰা ফিলবাৰীলৈকে। আচলতে এইটো এটা যোগাযোগ ৰাস্তা। এই ৰাস্তাটোৰে অহৰহ আচলতে ইয়াৰ পৰা মেডিকেললৈ যায়। মাকুমত আচলতে যিখন মেডিকেল আছে তালৈ ইয়াতে আচলতে পেচেণ্টসমূহ লৈ যায়। কিন্তু আজি তাৰিখলৈকে 1 বছৰ পাৰ হৈ গ'ল, 1 বছৰ অতিক্ৰম কৰিলে বুলি উল্লেখ কৰিছে। কিন্তু চৰকাৰখনে কোনো আচলতে ৰাইজৰ কাৰণে এই কামখিনি কৰা নাই বুলি তেওঁলোকে অভিযোগ কৰিছে। আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব, একোটা ডাঙৰ ডাঙৰ পুখুৰী সদৃশ হৈ গৈছে, গাঁতত পৰিণত হৈছে। এইসমূহ হ'ল এটা যথেষ্ট NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।